মোৰ এগৰাকী ভিউৱাৰ্ছে মোক কৈছিল বাইদেউ আপোনাৰ ডাবল ইমপ্ৰেশ্যনখিনি ইমান ধুনীয়া হৈ আছে কেনেকৈ ৰাখিছে ইয়াৰ ওপৰত এটা ভিডিঅ' দিবচোন আৰু সেই তেখেতৰ অনুৰোধ মৰ্মে আজি মই ডাবল ইমপ্ৰেশ্যনৰ ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ আৰু এই ডাবল ইমপ্ৰেশ্যনবোৰ কি কৰি কেনেকৈ ৰাখিলে অহা বছৰৰ কাৰণে থাকে তাকে মই দেখুৱাম এইখিনি মই গ্ৰীণ নেটৰ তলতে ৰাখিছোঁ অহৰহ বৰষুণ পায়ে আছে আৰু এইটো সময়তে আমি ইমপ্ৰেশ্যনৰ ডালবিলাক কাটিং কৰিব লাগে এই সময়ত ডালবিলাকত খুব শিপা ওলায় পোখা মাৰে আৰু সেই শিপাবোৰ যিডোখৰতে ওলাইছে গাঁঠিটোৰ তলতে কাটি আমি পুলিবোৰ নতুনকৈ আকৌ বনাব লাগে আৰু এইজোপা এতিয়া লেৰেলি গৈছে গুৰিটো দেখিছোঁ ক'লা পৰি গৈছে আৰু এইটো আচলতে একো তেনেকৈ বেমাৰ নাই ইয়াত এবিধ সৰু সৰু আপোনাৰ হুমি এই হুমিৰ নিচিনা এবিধ পোক হয় ইয়াত আৰু সেই পোকবিধেই আক্ৰমণ কৰে ইয়াৰ গুৰিটোত আৰু ইয়াৰ গুৰিটোত আক্ৰমণ কৰি এই ডালটোৰ মাজলৈ সোমাই সিহঁতি এই ডালটোৰ মাজত যি মজাবোৰ থাকে সেইবিলাক খাই পেলাই আৰু তাৰ ফলতে গছজোপা গুৰিটো গেলি মৰি থাকে আমি ভাবোঁ ইয়াত কিবা ফাংগাছ লাগিছে নহয় আচলতে ইয়াত সৰু সৰু এবিধ পোক হয় সেই পোকবিধেহে বেছিকৈ আক্ৰমণ কৰে ফাংগাছো লাগে নলগা নহয় আৰু ইয়াত যিবিলাক ডাল এতিয়া পোখাই আছে শিপা ওলাই আছে সেইবোৰ এতিয়া মই গোটেইখিনি কাটি ল'লোঁ কাটি এইখিনি এতিয়া আমি অহা বছৰৰ কাৰণে সংৰক্ষণ কৰিবৰ বাবে ৰুই দিব লাগিব আৰু মাদাৰ প্লেণ্টজোপা সদায় নাথাকে বা কেতিয়াবা থাকিব বুলি আমি বহুত কষ্ট কৰি ফাংগিচাইড কিবাকিবি দি ৰাখোঁ কিন্তু শেষত মৰি যায় আৰু মৰি যোৱাৰ কাৰণটো হৈছে সেই সৰু সৰু পোকবিধে আক্ৰমণ কৰে যিহেতু এতিয়া বৰষুণ বতৰ সেইকাৰণে এই পোকবিধ খুব বেছিকৈ হয় আৰু হোৱাৰ বাবে গুৰিটো খাই পেলাই আৰু শেষত গছজোপা মৰি থাকে আমি ফাংগিচাইড দিওঁ যদিও আমি সপ্তাহত এদিন বা দুদিনহে দিওঁ গতিকে পানী দিলে আকৌ সেই পোকবিধে আক্ৰমণ কৰিবলৈ সুবিধা পায় যিহেতু ফাংগিচাইড যিখিনি পানী দিওঁ সেইখিনি পানীৰে উটুৱাই লৈ যায় এনেকৈ আমি ডালখিনি ৰুই ল'ব লাগিব ডালখিনি ৰোৱাৰ আগতে এই ট্ৰেবিলাকত যিটো চাফ ফাংগিচাইড আপোনালোকে বেবিষ্ট্ৰিনো ল'ব পাৰে সেই ফাংগিচাইড পানীখিনিয়ে এই ট্ৰেবিলাকত যিবোৰ মই দিছোঁ কোকোপিট বালি সেইখিনি আগতে তিয়াই ল'ব লাগে পিছত তিয়াই দিলে কি হয় ডালবিলাক মানে ইফাল সিফাল হৈ লৰি যায় সেইকাৰণে আগতেই দি ল'ব লাগে মই দিবলৈ পাহৰি গ'লোঁ সেইকাৰণে এতিয়া আকৌ দি লৈছোঁ দিয়াৰ পাছতহে গোটেইখিনি আকৌ ৰুই দিম এই দুজোপামান এনেকৈ হেঙিং টাবতো আছে ইয়াতো মই মাজে মাজে দি আছোঁ কিন্তু ইয়াৰ এনেকৈ দি থকাৰ পাছতো কেইজোপামান এতিয়া দেখিলোঁ গুৰিটোত সেই পোকে আক্ৰমণ কৰাত লেৰেলি আছে লেৰেলি থকাৰ কাৰণে এজোপা উঘালিলোঁ আৰু এইকেইজোপাও স্বাস্থ্যটো একেবাৰে ভাল নহয় ইয়াৰো গুৰিটো পোকটোৱে খায়ে পেলালে গতিকে এইকেইজোপা উঘালি পেলালোঁ উঘালি পেলাই এতিয়া সেই য'ত পোখাইছে সেইখিনিতে কাটি কাটি ডালবিলাক ৰুই দিম আৰু এনেধৰণে আমি যদি ৰুই দিব পাৰোঁ তেতিয়াহ'লে অহা বছৰলৈ আমি আকৌ ইয়াৰ পৰা এজোপা ধুনীয়া ডাবল ইমপ্ৰেশ্যন পাম আৰু তাৰ পৰাই আকৌ আমি কাটিং কৰি উইণ্টাৰ ছিজনৰ কাৰণে খুব ধুনীয়াকৈ বনাব পাৰিম পুলি এতিয়া এই দুইজোপা মই উঘালিয়ে পেলালোঁ কাৰণ থৈ দিলেও আকৌ ইয়াত গুৰিত যদি এতিয়াও ভাবোঁ ফাংগিচাইড পানী দি দিম বা বাচি যাব ই নাবাচে আৰু ইয়াৰ মই আশা দেখাই নাই অৱস্থা গতিকে মই উঘালি পেলালোঁ উঘালি আৰু সেই যিখিনি ট্ৰেত এতিয়া মই বালি ৰেডি কৰি থৈছোঁ তাতে ৰুই দিব লাগিব গোটেইখিনি আৰু এই ট্ৰেকেইখনত মই মাটি নাই দিয়া অকল বালি দিছোঁ বালিখিনি আগতে ভৰাই ল'লোঁ যিবিলাক হোল্ড আছিলে ট্ৰেবিলাকত চিডলিং ট্ৰেবিলাকত তাৰ ওপৰতহে মই কোকোপিট পাতলকৈ দি দিছোঁ গোটেইখিনি অকল কোকোপিটৰে নহয় বালিত সোনকালে শিপাটো পোক খায় আৰু সেই পোকটোৱে বালিত দিলে সাধাৰণতে আক্ৰমণ কৰা মই দেখা নাই সেইকাৰণেহে মই তেনেকৈ দি দিছোঁ আৰু এই ট্ৰেকেইখন দিয়াৰ আগতে মই ট্ৰেকেইখন য'ত দিছোঁ তাৰ তলত মই কোকোপিট এইটো কেঁচুসাৰ ধুনীয়াকৈ দি লৈছোঁ তাৰ ওপৰতহে ট্ৰেকেইখন দিছোঁ আৰু এই ট্ৰেকেইখনত যে মই ডালখিনি পচাম এতিয়া আৰু তাৰ পৰা নুঠাওঁ এনেকৈয়ে থৈ দিম 2 মাহ
দুমাহৰ পাছত মাটিলৈকে একেবাৰে শিপাটো পোখাই যাব। সেইকাৰণে ট্ৰেকেইখনৰ তলত মই কেঁচুসাৰ দি লৈছোঁ, যাতে সাৰটো ভিটামিনটো পাই থাকে, গছজোপা পুলিটো ডাঙৰ হ'ব পাৰে। সেইটো কাৰণে তেনেকেই থৈ দিছোঁ। আৰু এইটো পদ্ধতিৰে আপোনালোকেও কৰিবচোন, ডালবোৰ কাটিং কৰি এনেকৈ থ'ব, তেতিয়া আৰু ডাবল ইমপ্ৰেশ্যনৰ পুলি অহা বছৰৰ কাৰণে ধুনীয়াকৈ হৈ যাব, আপোনালোকে নিজেই বনাব পাৰিব। আৰু মাদাৰ প্লেণ্টবিলাক খুব কমহে থাকে, প্ৰায় সেই গুৰিত পোকটোৱে আক্ৰমণ কৰি দিয়াৰ কাৰণে মৰি থাকে। কিছুমানৰ থাকিব পাৰে দুই এজোপা, আৰু ইয়াতো মোৰ দুই এজোপা থাকিব, নথকা নহয়। তথাপিতো মই যিমানবোৰ পাৰোঁ কাটিং কৰি পেলাম এইটো সময়তে। আৰু এইটো সময়ত গোটেই ডালবোৰত আচলতে পোখা ওলাই যায় যে, সেইকাৰণে কাটি ৰুই দিলে খুব সোনকালে হৈ যায়। আৰু মোৰ আজি ডাবল ইমপ্ৰেশ্যনৰ বিষয়ে ইমানেই আছিল ক'বলগীয়া। আৰু আপোনালোকৰ যদি কিবা আৰু ইয়াত ভিডিঅ'টোত বুজি নাপালে, তেতিয়াহ'লে মোক কমেণ্ট কৰি ক'ব, মই গোটেইখিনি আকৌ আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এইখিনি অহা বছৰৰ কাৰণে এতিয়া সংৰক্ষণ কৰিছোঁ। ইয়াত মোৰ 6-7টামান কালাৰ আছে। গতিকেলৈ ভিডিঅ'টো ইমানেই আছিল। কেইপাহমান ফুলি আছিলে ফুল, তাকে আপোনালোকক দেখুৱাওঁ বুলি ফটো মাৰি আগবঢ়ালোঁ আপোনালোকলৈ। আৰু এই পদ্ধতিটো অৱলম্বন কৰিলে আপোনালোকে অহা বছৰৰ কাৰণে ডাবল ইমপ্ৰেশ্যন সংৰক্ষণ কৰিব পাৰিব। গতিকে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈও ধন্যবাদ থাকিল।